আৰু এবাৰ দিয়া হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকে সকলোকে ভালনে বাৰু? সকলোৰে খবৰ, আমাৰো খবৰ ভালেই বাৰু। আমি আছোঁ ৰাতি, আমাৰ 10টা বজাৰ পৰা ডিউটি আছে, নাইট ডিউটি মানে VDB ডিউটি আমি আছোঁ। দেখিছেনে আমাৰ লগত বহুত মানুহ আছে। আমি সকলোকে আপোনালোকক দেখাই দিম আৰু কোন কোন আছে, কেনেকৈ ধৰণৰ মানে কি হৈ আছে, কেনেকৈ ক'ত ডিউটি দি আছে চব আমি ক'ম, ঠিক আছে? ব্লক বন্ধুসকল বৰ্তমান আমি আছোঁ ডিব্ৰুগড়, টেকেলাচিৰিং আৰু লালুগাঁও একদম মিডিলত মানে মধ্যমত আছোঁ, মানে নাইট ডিউটি দি আছোঁ। বাকী আপোনালোকক আমি জনাম ইয়াৰ বিষয়ে, ঠিক আছে? ব্লক বন্ধুসকল, VDP ভিলেজ ডিফেন্স পাৰ্টি অৰ্থাৎ গাঁও প্ৰতিৰক্ষা বাহিনী, চমুকৈ ক'বলৈ হ'লে সকলো গাঁও পঞ্চায়তৰ এলেকাসমূহত এই ধৰণৰ বাহিনী থাকে। নাইট ডিউটি চলি আছে, দেখিছেনে? মানুহ বহুত আছে, এইফালে আহি আছে। ভিডিঅ'টো দিম আমি স্বাধীনতাৰ আগে 14 আগষ্টত, দেখিছেনে বন্ধুসকল? এইফালে এইটো চাইডে আহি যাওক, এই চাইডে। বন্ধুসকল, বৰ্তমান VDP অৰ্থাৎ ভিলেজ ডিফেন্স পাৰ্টি গাঁও প্ৰতিৰক্ষা বাহিনী মানে যিসমূহ গাঁও পঞ্চায়তৰ এলেকাসমূহ, তেওঁলোকৰ এই 14 আগষ্ট বা 14 আগষ্টৰ কিছু দিনৰ আগৰ পৰা মানে গাঁওখনৰ প্ৰতিৰক্ষাৰ কাৰণে কিছু সংখ্যক আপোনাৰ ব্যক্তিয়ে তেওঁলোকৰ নিস্বাৰ্থভাৱে কৰা এক কৰ্তব্য। এই কৰ্তব্যত আমাৰ বয়োজ্যেষ্ঠ ডেকা বুঢ়া সকলোৱে অংশগ্ৰহণ কৰে আৰু ইয়াত মহিলাৰো অংশগ্ৰহণ যথেষ্ট ভূমিকা পালন কৰে। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে আৰু ইয়াত দেখিছে নহয়, ডেকা বুঢ়া সকলো ব্যক্তিৰ অংশগ্ৰহণ আছে। সকলো ব্যক্তিৰ গাঁৱৰ এলেকাৰ সকলো সদস্যই বৰ্তমান আছে। লাহে লাহে দুই এজন আহিও আছে, দেখিছে নহয় বন্ধুসকল? সকলোৱে সকলোফালে দৃষ্টি দি আছে, দেখিছে নহয়? ধন্যবাদ। ডিব্ৰুগড় পৌৰসভা মিউনিচিপালিটি বৰ্ডৰ একদম ওচৰতে লাগি আছে, দেখিছেনে আপোনালোকে? এতিয়া আমি আছোঁ মেম্বুজ ধাবা আৰু আপোনাৰ জপৰা গাঁও আৰু লালুগাঁও গাঁও একদম টেকেলাচিৰিঙৰ একদম মিডিলত, দেখিছেনে বন্ধুসকল? ডিউটি চলি আছে বন্ধুসকল, দেখিছেনে? আমি এইফালে নাইট ডিউটি দিব আহিছোঁ। চাওক মানুহ, দেখিছে নহয়? মানুহ আছে বহুত। বন্ধুসকল, যিহেতু আমি বহি আছোঁ, বহি ইফালে ঘূৰি ফুৰি অলপ ইফালে চাইও আহোঁগৈ, ঠিক আছে বন্ধুসকল? ব্লক বন্ধুসকল, নাইট ডিউটি চলি আছে বন্ধুসকল। চাওক আমি গৈ আছোঁ ইফালে ডিউটি দি আছোঁ। মাৰকচোন মোৰফালে, এইফালে মাজত আপোনাৰ ভৰিত মাৰক, সোঁ চাইডে, লেফ্ট চাইডে জোক চোক আছে নি চাওঁ। নাইট ডিউটি দি আছোঁতো, ঠিক আছে। কথা বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিছে পুলিচ দাদা তেওঁলোকে আহি গ'ল। আহি কিনে মানে এটা নিয়ম আছে, যিসমূহ ব্যক্তিয়ে ডিউটি কৰি থাকে, VDP ডিউটি কৰি থাকে, তেওঁলোকক মানে ফটো মাৰি এটা কনফাৰ্মেশ্যন লয়, দেখিছেনে বন্ধুসকল? ফটোটো মাৰি ল'লে সকলোৱে ফটো মৰা হৈ গ'ল, দেখিছেনে? ডিব্ৰুগড় পৌৰসভা, থেংক ইউ ডিব্ৰুগড় মিউনিচিপালিটি কৰ্প'ৰেশ্যনছ। এতিয়া তেওঁলোকে উভতি অকণমান আগলৈ যাবগৈ, ঠিক আছে? ব্লক বন্ধুসকল, দেখিছেনে? ময়ো আছোঁ বেক চাইডে আৰু তেওঁলোকে এতিয়া যাবলৈ হৈছে, পুলিচ দাদা তেওঁলোকে, দেখিছে নহয় বন্ধুসকল? তাৰপিছত আমাৰ ডিউটি শেষ হ'ব আৰু 1-1.5 ঘণ্টাৰ ভিতৰত ডিউটি শেষ হৈ যাব। আৰু এবাৰ দিয়া নাইট ডিউটিৰ বিষয়ে কিবা মানে বৰ্তমান যিটো VDP আমি কৰি আছোঁ, বৰষুণ পুৰা ইয়াত এই বৰষুণত উপায় নাইকিয়া VDP কৰিবৰ কাৰণে দোকানখনকে খুলি দোকানত বহি আছোঁ আৰু টৰ্চলাইট লৈ আমাৰ মানুহখিনিয়ে সংগীসকলে টৰ্চটো দেখাই দিয়ক, কিমান ডাঙৰ টৰ্চ? এই ডাঙৰ টৰ্চ আমি লৈ আছোঁ, এনেকৈ চাইছোঁ, বহুত বেছি, বহুত পাৱাৰফুল। 3000 টকা নাই, গতিকে বৰ্তমানলৈকে ঠিক আছে। শেহতীয়া যদি কিবা পৰিস্থিতি উদ্ভৱ হয়, ছাতি আছে, হেংদাং আছে হাতত, আমি লৈ ওলাম, লাঠি থৈ দিছোঁ। গতিকে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আমি ইয়াত 6-7জন বহি আছোঁ আৰু বাকী 5জন লালুকা গাঁৱৰ ফালে গৈছে, 5জন এই কবস্থানৰ ফালে গৈছে, 5জন ইটো ৰাস্তাত গৈছে। তেনেকৈ আমি তাৰমানে ভাগ কৰি আছোঁ। প্ৰায় আমাৰ ইয়াত আজি 50জনমান মানুহে অংশগ্ৰহণ কৰিছে। বতৰৰ হাল
চিঠিত গৈছে, চবেই গালি পাৰিছে আৰু চৰকাৰক আহ্বান জনাইছে যাতে VDP কৰ্মীসকলক ৰেইনকোট আৰু টৰ্চ লাইট দিয়াৰ ব্যৱস্থা কৰে যেন। খুব জৰুৰী হয় ৰেইনকোটটো, অল্টাৰনেট ছাতি এখন হ'লেও যাতে দিয়াৰ ব্যৱস্থা কৰে। ধন্যবাদ। বিত্ত আছে, টোপনি অহা নাই, আহিব আৰু কান্দিছে নে কান্দিছে? কিন্তু বৰষুণ দিছে, বৰষুণত ক'ত মই যাম? আমি ইয়াতে বহি আছোঁ আৰু আমাক ৰেইনকোটো নাই দিয়া, ছাতিও নাই দিয়া, এনেই বহি আছোঁ আৰু। বন্ধুসকল, আজিলৈ আহোঁ আৰু অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব। জাষ্ট আমি তেনেকৈ বেছি একো দেখাব নোৱাৰিলোঁ, জাষ্ট আমি ডিউটি যে দিলোঁ সেইটোকে লৈ এটা ব্লগ এটা বনালোঁ আৰু আপোনালোকে যদি বেয়া পায়, যদি ভাল পায় লাইক চাইক কমেণ্ট চমেণ্ট কৰিব, বেয়া পালে উপায় নাই আৰু জাষ্ট বনাই দিলোঁ আৰু সকলোৱে শ্বেয়াৰ কৰিব যেন সকলোৱে গম পায়। ঠিক আছে, থেংক ইউ, ধন্যবাদ, জয় আই অসম।